আজি আমি অসমৰ কাৰণে টাই আহোম বুলিয়ে নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সন্মিলিত প্ৰচেষ্টাত গুৱাহাটীত আমি এই অনুষ্ঠানটো আজি পাতিছোঁ। এইটো এটা আমাৰ খুব অসমৰ কাৰণে খুব গৌৰৱৰ কথা, কাৰণ অসমৰ আমাৰ সকলোৱে জানে চৰাইদেউ যি মৈদামথলী বিশ্ব ঐতিহ্য আমাৰ 43তম ঐতিহ্যৰ স্বীকৃতি লাভ কৰিছে। আৰু এই গোটেই অনুষ্ঠানটোৰ কাৰণে যিসকল মূল পুৰোধা ব্যক্তি আছিলে তেখেতসকল আমাৰ ডক্টৰ কেচি নুৰিয়েল ছাৰ আছে, লগতে ডক্টৰ যোগেন ফুকন ডাঙৰীয়া আছে, ডক্টৰ DP কুলি ডাঙৰীয়ানী আছে। গতিকে এই আৰু তাৰ লগতে বহু মানুহ ব্যক্তি আছে, বহু মানুহ ব্যক্তি তাত ইনভলভ হৈ আছে। ইনভলভ হৈ পেলাই অনুষ্ঠানটো আজি এটা এনেকুৱা এটা আমাৰ গোটেই অসমখনৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে এনেকুৱা এটা গৌৰৱৰ দিন। তেখেতসকলক আমি এটা গুৱাহাটীস্থত যিসকল আমাৰ লোক আছে তেখেতসকল আমি এটা সিদ্ধান্ত লৈছিলোঁ মাজতে মিটিং পাতি পেলাই যে আমি এই যিসকল অসমৰ কাৰণে ইমান কাম কৰি যোৱা, বিশেষকৈ কেচি নুৰিয়েল ডাঙৰীয়া তেখেতো অসমৰ বাহিৰৰ মানুহ, কিন্তু তেখেতে ইমান দিনে ৰাতিয়ে কষ্ট কৰি যিমানখিনি কাম কৰি গ'ল সেই কামখিনিৰ কাৰণে আমি ইয়াত এটা তেখেতক আমি সম্বৰ্ধনা দিয়াৰ কথা আমি আলোচনা কৰিছিলোঁ। আৰু সেই অনুষ্ঠানটোৱে আজি আমি আমাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ কলেজত আজি অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। আৰু অনুষ্ঠানটো আপোনালোকে দেখিছে সুন্দৰ হৈছে। যিসকল আমাৰ গুৱাহাটীত সন্মুখৰ পৰা নেতৃত্ব দি থকা গণ্যমান্য ব্যক্তি আছে তেখেতসকলক আজি সকলোৱে আজি ইয়াতে উপস্থিত হৈছেহি, আহি অনুষ্ঠানটোত আগভাগ লৈছে। তেখেতসকলে বহু কথা আজি জানি পাইছোঁ, বহুখিনি আমি নজনা কথা জানিব পাইছোঁ। এতিয়া ইয়াৰ পিছতে এটা প্ৰজেক্টৰ তেখেতসকলে কি ধৰণে আহোমসকলৰ মৈদামথলী বা মৈদাম কি ধৰণে বনাইছিলে, কি ধৰণে তেতিয়াৰ ক্ষেত্ৰত টেকন'লজিটো ইমান এডভান্স আছিলে যে কেনেকৈ কৰিছিলে, সেই কথাবিলাক যিসকল এতিয়া নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী তেওঁলোকে গম নাপায়, সেই তেখেতসকলক দেখাবৰ কাৰণে সেইকাৰণে আমি সেই ব্যৱস্থাও ইয়াতে কৰা হৈছে। সেই ব্যৱস্থাখিনি আমাৰ ষ্টেট আৰ্কিঅলজি ডিপাৰ্টমেণ্টে এই অনুষ্ঠানটো সেই আঁত ধৰি পেলাই তেখেতে সেই কামখিনি কৰিব। চৰাইদেউৰ মৈদামক ৱৰ্ল্ড যি হেৰিটেজ চাইট ঘোষণা কৰা হ'ল, কিন্তু চৰাইদেউ মৈদাম বনাইছে টাই আহোমসকলে, কিন্তু ভাৰত চৰকাৰে টাই আহোমক জনজাতিকৰণৰ কোনো গুৰুত্ব দিয়ে, সেইটো বিষয়ে কি ক'ব? হয়, এটা জনজাতিকৰণটো এটা বেলেগ প্ৰচেছ বাৰু, সেইটো এটা বেলেগ এটা প্ৰচেছ। আমি সকলোৱে লাগি আছোঁ। টাই জনগোষ্ঠীয়ে আহোমসকলেই নহয়, 6 জনগোষ্ঠী আমি 6টা জনগোষ্ঠী আমি এই ক্ষেত্ৰত আমাৰ ডিমাণ্ডটো আছে, ডিমাণ্ডটো চলি আছে। নাজানো চৰকাৰে এটা প্ৰচেছ অসম চৰকাৰে ইয়াৰ পৰা পঠাব লাগিব, আৰু দিল্লীৰ পৰা যদি এপ্ৰুভেলটো হৈ আহে পাৰ্লিয়ামেণ্টত সেইটো এপ্ৰুভ হ'ব লাগিব। সেইটো আমি বিচাৰিছোঁ। আমি নিজেও টাই আহোম হিচাপে আমি বিচাৰিছোঁ যে আমাৰ জনজাতিকৰণটো হ'ব লাগে। সেইটো এটা চৰকাৰী বেলেগ প্ৰচেছ, কাৰণ সেইটোৰ লগত এইটো সাঙুৰ খোৱাটো প্ৰশ্নটো নাহে বাৰু। এটা ৱৰ্ল্ড হেৰিটেজ চাইট এটা আমি আমাৰ আজিৰ কাৰণে আমাৰ গোটেই অসমৰ কাৰণে এটা মানে সাংঘাতিক এটা গৌৰৱৰ কথা। সকলো জাতি জনগোষ্ঠীয়ে কথাখিনি জানিব লাগে, কাৰণ পৃথিৱীত আহোমসকলে অকল এনেকুৱা এটা জাতি আছে যিটো জাতিয়ে 600 বছৰ উইদাউট এনি ব্ৰেক শাসন কৰিব পাৰিছিলে। গতিকে এনেকুৱা এটা জাতি জনগোষ্ঠী আমি নিজেও তাৰে সদস্য হৈ পেলাই নিজে গৌৰৱ অনুভৱ কৰিছোঁ। দেখিছে আমি আহোমৰ আজি সাজপাৰ পিন্ধি পেলাই আমি আহিছোঁ। গতিকে আমাৰ এটা ভাল খুব আজি গৌৰৱৰ কথা। আৰু বিশেষকৈ এই গোটেই নতুন প্ৰজন্মই গোটেই কথাখিনি গম পাব লাগে, যিসকল বুৰঞ্জীৰ লগত এতিয়া আমাৰ স্কুলতে হওক বুৰঞ্জী ছাবজেক্টটো প্ৰায় নাইকিয়া হৈ আহিছে, বুৰঞ্জী ছাবজেক্টটো। গতিকে নতুন প্ৰজন্মই এই কথাবিলাক বুজি নাপায়, বহুতে নাজানে। গতিকে তেখেতসকলে জানিবৰ কাৰণে সকলোকে ওচৰ চপাই নিবৰ কাৰণে তাত আমি সুবিধা কৰি দিছোঁ। তাতে মোৰ এটা নিজৰ খুব ভাল লাগে, এই যিটো ৱৰ্ল্ড হেৰিটেজ চাইট যে হৈছে, ৱৰ্ল্ড হেৰিটেজ চাইটত ইয়াত যিখন ডছিয়া বনাইছে কেচি নুৰিয়েল চাহাবে, তেখেতে কৈছে তাতে আমি এখন মই খুব আগভাগ লৈ পেলাই এখন আমাৰ যিসকল আহোমসকল যে আমি যে চাইনাৰ পৰা মুংমাওৰ পৰা যে আমি অসমলৈ আহিছিলোঁ, এই গোটেই ৰুটটো আমি ছাৰ্ভে কৰিছিলোঁ। এই ছাৰ্ভেটো গোটেই ৰাস্তাটো আছে মানে চাউলুং চুকাফাৰ গাঁৱৰ পৰা এই চৰাইদেউলৈকে 1123.2 কিলোমিটাৰ আছে। গোটেই আমি এটা ডিজিটেল ছাৰ্ভে কৰা হৈছে। সেই মেপখন ডছিয়াৰত আছে। এতিয়া গোটেই পৃথিৱীৰ মানুহে গম পাইছে সেই মেপখন ডছিয়াৰত আছে। মই খুব আগভাগ লৈছিলোঁ, বজেন সন্দিকৈ বুলি তাত নামটো আছে, সেইটো আছে। তাৰ উপৰি আৰু এটা হৈছে কি, তাত আমি আমি মিউজিয়াম কৰিছিলোঁ, এক্সক্লুচিভলি আহোমসকলৰ মিউজিয়ামটোত কি হৈছে, যিসকল সচৰাচৰ বুৰঞ্জীত মানে আমি পঢ়িবলৈ পাওঁ, কিন্তু তেনেকুৱা ধৰণৰ কোনো নাই। যেনেকৈ চাউলুং চুকাফা কি ধৰণে চুখানপাৰ পৰা বিদায় লৈ আহিছিলে, বিদায় লৈ অহা মুহূৰ্ত এনাই দেউকৰ পৰা কেনেকৈ বিদায় লৈ পেলাই আহিছিল, সেই মুহূৰ্তটো তাত উল্লেখ কৰা আছে। 7 ৰাজক একৰাজ কৰা কি ধৰণে তাত সেইখিনি কথা উল্লেখ আছে। আমি খুব 3 ডাইমেনশ্যনেল আমি তাত প্ৰতিমূৰ্তি কৰিছোঁ। সেইখিনি মই বহুত আগভাগ লৈছিলোঁ। প্ৰায় 3 বছৰমান তাত দিনে ৰাতি কষ্ট কৰি সেই কামখিনি কৰি দিছোঁ। সেইখিনি তেনেকুৱা আৰু আছে। বানসিং পুথিত কেনেদৰে মংগল চাইছিলে, প্ৰথম মেডাম মেফি কি ধৰণে পাতিছিলে। গতিকে তাত বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক সেইবিলাক এই ৱৰ্ল্ড ডছিয়াৰত এইটো আহিছে, ৱৰ্ল্ড হেৰিটেজত আছে ইউনেস্কোৰ। Stay informed, stay ahead. News NE 365.